মোক সোধে যে মামা পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব। তাৰমানে ল'ৰা ছোৱালীৰ মনত এটা আশা আছে যে আজিকালি আৰু টকা দি চাকৰি ল'ব নালাগে, আমি বিনা পইচাতে মেৰিটত চাকৰি পাব পাৰো। মানুহৰ মনত এটা আস্থাৰ পৰিৱেশ হ'ল, বিশ্বাসৰ পৰিৱেশ হ'ল। 1 লাখ আমি চৰকাৰী চাকৰি দিলো, চাকৰি কোনে পালে? ঠেলা চালকৰ ল'ৰা, ৰিক্সা চালকৰ ল'ৰা, কাম কৰা ছোৱালী, কাম কৰা মহিলাৰ ল'ৰা ছোৱালী, দৰিদ্ৰ আৰু দুখীয়া মানুহ। দালাল বিলাক মাটিৰ তলত সোমাই গ'ল, এতিয়া আৰু দালাল আমি বিচাৰি নাপাওঁ। চাকৰিৰ নামত এতিয়া দালালি নাই, চাকৰিৰ নামত দালালি বন্ধ হৈ গ'ল। আজি মই পলাশবাৰীৰ যুৱক যুৱতীক জনাব খুজিছো যে মোৰ 1 লাখ চাকৰি দিয়া হৈ গ'ল। এই বছৰত মই নতুনকৈ আকৌ 50,000 চৰকাৰী চাকৰি দিম। 50,000 চৰকাৰী আৰু চাকৰি দিম। জুলাই মাহত পুলিচৰ ইণ্টাৰভিউ, ছেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3, গ্ৰেড 4 আৰু মেজিষ্ট্ৰেট DSP। টকা পইচাৰ কথা নাই।